মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কিছুমান প্ৰশ্নৰ মই উত্তৰ দিব নোৱাৰা হওঁ, কাৰণ অনাই বনাই গাই থাকিলে এগালমান ক'ব পাৰোঁ। ক'লেই মানুহ ডাঙৰ নহয়, ক'ব পাৰিলেই মানুহ ডাঙৰ বুলি নিজক ভাবিব নালাগে। লোকক গালি পাৰিব পাৰিলে বুলিয়ে মানুহ এজন ডাঙৰ হ'ব নোৱাৰে। মানুহ তেতিয়াহে ডাঙৰ হয় যেতিয়া বিপদত এজন মানুহক সহায় কৰি হস্পিটেলত গৈ দুৰাতি থাকি দিব পাৰে। সেইজনহে মানে প্ৰকৃত ডাঙৰ মানুহ। ডাঙৰ মানুহবিলাকে মানুহৰ যিকোনো কথাত প্ৰশ্ন নধৰে। ডাঙৰ মানুহবিলাকে সদায় বিচাৰে যে কেনেকৈ সেই মানুহজনৰ বেয়া গুণবিলাক আঁতৰাই ভাল গুণৰ দুটা এটা শব্দৰে মই মোৰ জীৱনটো ধুনীয়া কৰি ময়ো সেই পথত আগুৱাই যাব পাৰোঁ। অমূলক প্ৰশ্ন কিছুমান সোধে। আপোনালোকক সুধিছোঁ, এইজোপা কি গছ বাৰু? এইজোপা মোৰ চোতালতে আছে। আপোনালোকে কওকচোন, এইজোপা কি গছ? এইজোপাক যোনেই দেখে তেওঁৱেই ক'ব যে এইজোপা নৰসিংহ গছ। গতিকে নৰসিংহ হৈছে তেওঁৰ পৰিচয়। এই গছজোপাৰ পৰিচয় হৈছে কি? নৰসিংহ। আমি নৰসিংহ নামেৰে এই গছজোপাক আমি চিনি পাওঁ। এই গছজোপাক আমি বিভিন্ন ধৰণেৰে আমি ইয়াক ব্যৱহাৰ কৰোঁ। ইয়াৰ পাত পিচি পেলাই চাটনি খাওঁ, ইয়াৰ পাত পিচি পেলাই মাছৰ লগত জোল বনাই খাওঁ, ইয়াৰ পাত ভাজি পেলাই আকৌ মানে মচমচীয়াকৈ খাওঁ। গতিকে কোনে কেনেকৈ খাইছে, কেনেকৈ খাই কেনেকৈ তাৰ উন্নতি হৈছে সেইজনেহে গম পাব। গতিকে এইটো নহয় যে এই নৰসিংহজোপা নৰ কেনেকৈ সিংহ হ'ল, সেইটো আকৌ আছে। প্ৰহ্লাদৰ দেউতাকক মাৰিবৰ কাৰণে নৰসিংহৰ ৰূপ লৈছিলে। সেইটো নৰ আকৌ মানুহ। নৰ মানে মানুহ, সিংহ মানে সিংহ। গতিকে সেইটো ৰূপ লৈ তেওঁক মাৰিছিল। মানুহো নহয়, জীৱও নহয়, কোনেও মাৰিব নোৱাৰে বুলি কওঁতে তেওঁক নৰসিংহ ৰূপ লৈ মাৰিছিলে। কিন্তু নৰসিংহ ৰূপটো যে লৈ পেলাই মাৰিছিলে, সেই নৰসিংহ কিন্তু আকৌ এইজোপা গছ নহয়। গম পাইছেনে? ঠিক তেনেকৈ আপোনালোকে যি ধৰণেৰে প্ৰশ্নবিলাক কৰে, কৃষ্ণ কেনেকৈ গুৰু হ'ল, সেইটো আপোনালোকৰহে প্ৰশ্ন। সেইটো আপোনালোকে কৰিম বুলি কৰা প্ৰশ্ন। কৃষ্ণ কেনেকৈ গুৰু হ'ল ইয়াত সোধাৰ কোনো কথাই নাইকিয়া। কৃষ্ণ গুৰু হৈছিলে, সেয়াও আমি কৈ দিব পাৰিম যে কুৰুক্ষেত্ৰৰ যুদ্ধত যেতিয়া মানে এই শ্ৰীকৃষ্ণৰ মুখেৰে অত জ্ঞান দি আছিলে, সাংখ্য যুগ, কৰ্মযুগ, ভক্তি যুগ, যত যুগ দি আছিলে, এই গোটেই যুগবিলাক গম পায়ো কিন্তু অৰ্জুনে একো বুজি পোৱা নাছিলে। অৰ্জুনে এইটো কাৰণেই বুজি পোৱা নাছিলে, শেষত ঈশ্বৰে ক'লে যে তুমি একো বুজি নাপাবা এইখিনি। তুমি যদি গুৰুৰ চৰণত শৰণ নোলোৱা, তোমাৰ আত্মা যদি প্ৰভু হৃদস্থিৰ হ'বলৈ জাগা নাপায়, তুমি কেনেকৈ এইবিলাক বুজিবা? তোমাৰ দিব্য চকু খোল নাখাব, তেতিয়াহ'লে তুমি একো বুজি নাপাবা। গতিকে তুমি এয়া বুজি পাবৰ কাৰণে তুমি মোৰ চৰণত শৰণ লোৱা। ঈশ্বৰে ভকতক কি কৰিছিলে? নিজৰ গুণে অৰ্জুনক তেওঁৰ চৰণত শৰণ দি পেলাই এই কথাখিনি মানে এই চৰণ দি পেলাই, তেওঁৰ চৰণত আশ্ৰয় দি পেলাই, তেওঁক ভক্ত কৰি পেলাইহে ঈশ্বৰৰ কথাখিনি তেওঁক ভালকৈ বুজাব পাৰিছিল। ঠিক তেনেকৈ আপুনি যদি আজিলৈকে শিৱকে মানি আছে, দুৰ্গাকে মানি আছে, তেন্তে হ'লে পৰম পিতাৰ কথা জানিব কেনে কৰি? ঠিক তেনেকৈ আপোনালোকে সেই বিভিন্ন ধৰণৰ প্ৰশ্ন কৰে, কিন্তু প্ৰশ্ন কৰিবলগীয়া একো নহয়। এই নৰসিংহ গছজোপা যেনেকৈ নৰ কেনেকৈ সিংহ হ'ল বুলি আপুনি প্ৰশ্ন কৰিব নোৱাৰে, ঠিক তেনেকৈ ক'ব নোৱাৰে যে কৃষ্ণ কেনেকৈ গুৰু হ'ল। কাৰণ কৃষ্ণগুৰু হৈছে এতিয়া বৰ্তমান যুগত নক্ষত্ৰত অৱতাৰ লোৱা আমাৰ কৃষ্ণগুৰু প্ৰভু, যি কৰ্ণপথেৰে মাত্ৰ কৃষ্ণগুৰু নাম দিয়ে। আৰু এই কৃষ্ণগুৰুৰ নামটো কিন্তু কেতিয়াও দুভাগ কৰি লিখিব নাপায়। আপোনালোকে কৃষ্ণ এঠাইত আৰু গুৰু এঠাইত লিখি পেলাই যিটো প্ৰশ্ন আমাক কৰে, সেইটো আপোনালোকৰ ভুল। আৰু আপোনালোকৰ কৃষ্ণগুৰু শব্দটো কেতিয়াও আপোনালোকে ভুলকৈ লিখি আমাক প্ৰশ্ন কৰিব নোৱাৰে। আৰু আপোনালোকে চাব, আমাৰ কৃষ্ণগুৰু শব্দটো এয়া আমাৰ গেটত লিখি থৈছোঁ। দেখিছেনে কৃষ্ণগুৰু কেনেকৈ আছে? ইয়াত মাজত খালী জেগা আছে জানো? ইয়াততো মাজত খালী জেগা নাই। এই কৃষ্ণগুৰু। গতিকে কৃষ্ণ কেনেকৈ গুৰু হ'ল আজিৰ পৰা নুসুধিব। গম পাইছেনে? মোৰ এই পোষ্টটো পালে ভালকৈ বুজি পাব কৃষ্ণ কেনেকৈ গুৰু হ'ল। এইটো কথা নহয়, কৃষ্ণ গুৰু আছিল, কিন্তু সেইটো বস্তু নহয়। এইটো হৈছে নাম, যুগ নাম, কৃষ্ণ গুৰু নাম। যেনেকৈ সত্য যুগত হৰি নাম দিছিল, ত্ৰেতা যুগত ৰাম নাম লৈ আহিছিল ৰামে, আৰু দ্বাপৰ যুগত যেনেকৈ কৃষ্ণ নাম লৈ আহিছিল কৃষ্ণই, এতিয়া কলিৰ শেষত কল্কি ৰূপে আহি কৃষ্ণগুৰু প্ৰভুৱে কৃষ্ণগুৰুৰ নাম বিতৰণ কৰিছে। গতিকে যাৰ ইচ্ছা আছে প্ৰভুক দৰ্শন কৰিব পাৰে, সকলো কথা তেওঁৰ পৰা জানি ল'ব পাৰে। নমস্কাৰ। মোৰ এইখিনি কথা যদি আপোনালোকৰ
ভাল লাগিছে প্ৰভুৰ ওচৰলৈ আহিব, আৰু আপোনালোকৰ যদি আৰু ভাল লাগিছে আৰু মোৰ লগত কথা পাতিব, আৰু আপোনালোকে মোৰ পেজখন ফ'ল' কৰি দি পেলাই সদায় ঈশ্বৰৰ কথাৰে অকণমান হ'লেও মনটো উৎফুল্লিত কৰিব, ভাল মানুহখিনি মোৰ লগত সদায় জইন থাকিব বুলি মই আশা ৰাখিছোঁ। নমস্কাৰ।